যিহেতু তিনিচুকীয়া দেখা গৈছে কালিৰ পৰা এটা অপূৰ্ব পৰিস্থিতি হৈ আছে, কি হৈছে এটা শুনিছে? কালি এটা ঘটনা আমাৰ দৃষ্টিগোচৰ হৈছে, ইতিমধ্যে তাৰ দুখন এফআইআৰ আমাৰ পৰিছে। চ' সেই এফআইআৰ দুখনৰ ভিত্তিত আমি কেছ দুটাৰ তদন্ত চলি আছে। ছেকেণ্ডলি কালি আমি যিটো ঘটনাটো দেখিছোঁ তাত দেখিছিলোঁ যে সমস্যাটো অকণমান পাৰ্কিং ৰিলেটেড আছিল। আৰু আপোনালোকে জানে যে TDA-টো এতিয়া আপোনাৰ AT ৰোডৰ একেবাৰে কাষত আৰু অলপ পাৰ্কিঙৰ সমস্যা আছে তাত। চ' TDA-ত সেই সমস্যাখিনি কি আছে আৰু তাত কেনেকৈ আমি দূৰ কৰিব পাৰোঁ, আৰু TDA-ৰ এলটমেণ্টৰ সময়ত দোকানখিনিক যিখিনি নিয়ম কানুন বান্ধি দিছিল সেই গোটেইখিনি তেওঁলোকে ফ'ল' কৰিছে নাই। চ' সেইটো এটা আমি ছেপাৰেটলি এটা এনকুৱাৰী আজি কৰি আছোঁ। আৰু আমি এতিয়ালৈকে যিখিনি ফাইণ্ডিংছ পাওঁ সেইখিনিৰ ওপৰতো আমি আমাৰ অবজাৰভেশ্যনছখিনি কনচাৰ্ণ ডিপাৰ্টমেণ্টবিলাকক আমি জনাম। চ' কালিৰ ঘটনাটো ইতিমধ্যে এটা কেছ হিচাপে তদন্ত হৈছে, কিন্তু যাতে ইয়াত যিখিনি চিটিজেন ফ্ৰেণ্ডলি আৰু কৰিব পৰা যায়, যিহেতু ইয়াত যথেষ্ট ৰাইজৰ সমাগম হয়, ভেহিকেল মুভমেণ্ট যথেষ্ট হয়, পাৰ্কিঙৰ অলপ অসুবিধা আছে, সেইখিনিও যাতে আমি অলপ আৰু ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে আমি ছেপাৰেটলি এটা এনকুৱাৰী কৰি আমাৰ অলপ ফাইণ্ডিংছ আমি অলপ কৰি আছোঁ। আটক কৰা গৈছে নেকি? নাই, এতিয়া এইখিনি তদন্তত আছে। চ' সেইখিনি গোটেইখিনি আমাৰ তদন্তকাৰী বিষয়ে কৰি আছে। চ' বেছড অন ইনভেষ্টিগেশ্যন আমি আমাৰ কামখিনি আগবঢ়াই দিম।